গুড মৰ্ণিং সকলোলৈকে। আজি ৰাতিপুৱাই বহুত সোনকালে উঠিলোঁ আৰু সোনকালে উঠিলে মানে ৰাতি শুব পৰা নাই। আমাৰ ঘৰত আজি অলপ কাৰেণ্টটো মানে অলপ প্ৰব্লেম দি আছে, সেইকাৰণে গোটেই নিশা শুবই নোৱাৰিলোঁ। 4টামান বজাতে উঠিলোঁ, উঠি এতিয়া ঘৰৰ কামবিলাককে কৰোঁ, নহ'লেনো কি কৰিম, তো শুবও নোৱাৰোঁ। কাৰেণ্টৰ মানে ইলেক্ট্ৰিচিয়ান মাতিছোঁ, কাৰেণ্টটো কি প্ৰব্লেম হৈছে তেতিয়াহে গম পাম। ইনভাৰ্টাৰো নচলা হৈ গ'ল, সেইকাৰণে মানে একদম শুব পৰা নাই। এতিয়া গেট চেট খুলি দিছোঁ, এতিয়া ইলেক্ট্ৰিচিয়ান আহিব। মোবাইলো একেবাৰে চাৰ্জ নাইকিয়া হৈ গৈছে আৰু ৰাতি বহুত বৰষুণ, মহৰ কামোৰণি, ইফালে বাহিৰত বৰষুণ, শুবও পৰা নাই। একদম গোটেই নিশা টোপনি ক্ষতি আৰু এতিয়া একদম চকু তকু ফুলি গৈছে। আজি বহুত দিনৰ মূৰত টোপনি ক্ষতি হৈছে। আচলতে টোপনি ক্ষতি কৰিলে গাবোৰ বহুত বেয়া লাগি থাকে। আৰু এতিয়া ইলেক্ট্ৰিচিয়ান আহক। এইফালে মিটাৰত মানে কাৰেণ্ট আহি আছে, কিন্তু ভিতৰত কাৰেণ্টটো যোৱা নাই আৰু MCBটো পৰি যায়। কিবা এটা চাগে শ্বৰ্ট চাৰ্কিট কিবা এটা হৈছে আৰু মানে কিবা হোৱাত, সেইকাৰণে মানে এতিয়া মই খুলি দিছোঁ, বোলে মেকানিক আহিছে। আমাৰ ইলেক্ট্ৰিচিয়ান এয়া আহি গ'ল। এতিয়া আমি কাৰেণ্ট কি হৈছে গম পাওঁ। এইফালে মিটাৰত কিন্তু কাৰেণ্টটো আহি আছে। এইফালে আমাৰ টিকলি মিকলি ছোৱালী দুজনী শুই আছে দেই, আলহী ছোৱালী যোৰহাটৰ। এইজনী আমাৰ ধুনীয়া ছোৱালীজনী। আৰু কাৰেণ্ট নাই যে সেইকাৰণে ৰাতি শুব পৰা নাই, এনেকৈ শুই আছে। আৰু আমি কালি এইটো আনিলোঁ, ইনভাৰ্টাৰ বক্স এটা আনিলোঁ ইনভাৰ্টাৰটোৰ ছেফটিৰ কাৰণে। নহ'লে বেটেৰীটো ওলাই থাকিলে ল'ৰা ছোৱালীবোৰ আহি থাকে, কেতিয়াবা অকণমান দিগদাৰ হৈ যায়। আৰু মটৰটো জ্বলি গ'ল, সেইকাৰণে ৰাতিটো কাৰেণ্ট নাই। আৰু এতিয়াতো আজি মটৰ মানে ঠিক নহ'ব, কালিলৈহে হ'ব। সেইকাৰণে আমি মানে এতিয়া পানী লোকৰ ঘৰৰ পৰা কঢ়িয়াবলগীয়া হৈছে। একদম হাত চাত বিষ হৈ গৈছে, কি ক'ব আৰু, একদম উপায় নাইকিয়া হৈ গৈছে। গৰমততো শুবও পৰা নাই, খাবও পৰা নাই, থাকিবও পৰা নাই। আৰু এই অৱস্থা। এইটো হৈছে ইনভাৰ্টাৰ বক্স অনা মানে কাৰ্টুনটো, এইটো। আৰু ইফালে আমাৰ এতিয়া দেখিছে, এইটো মটৰ জ্বলি গ'ল। এতিয়া বনাবৰ কাৰণে লৈ যাবৰ কাৰণে খুলি থৈছোঁ, এতিয়া নিবহি অলপ পাছত। গা পা ধুই এতিয়া যাবলৈ ওলাইছোঁ অফিচলৈ। আৰু ৰাতিপুৱাৰে পৰা ইটো সিটো কৰি ওলাইছোঁ। এতিয়া অফিচলৈ যাওঁ, উপায় নাই। লোকৰ ঘৰৰ পৰা পানী চানী আনি হ'লেও এতিয়া গা চা ধুই ল'লোঁ আৰু এতিয়া যাওঁ অফিচলৈ। বহুত গৰম পৰিছে, ৰক্ষা পৰিলে আৰু যেনে তেনে বাৰু। কাৰেণ্টটোৰ ব'ৰ্ডবিলাক অলপমান ঠিক হৈ গ'ল কাৰণে ফেনখন ল'ব পাৰিছোঁ, কিন্তু পানী নাই। এতিয়া সেই মটৰটো ভাল কৰিবলৈ নিবহে, তাৰপিছত কালিলৈহে মটৰটো দিবহি। তেতিয়ালৈকে আমি এতিয়া অকল লোকৰ ঘৰৰ পৰা পানী আনি এতিয়া গা ধুব লাগিব, খাব লাগিব, চব কৰিব লাগিব। আজি মানে দুদিনমানৰ আগৰ পৰা মোৰ মাতষাৰ অলপ বহি গৈছে, কি কাৰণে নাজানো। আৰু আজি ভাবিছোঁ, এনেকৈ যদি সদায় মোৰ মাতষাৰ ভাগি যায় বা মাতষাৰ মানে মোৰ ভিতৰৰ পৰা ক'বলৈ অলপ কষ্ট হয়, তেতিয়া হয়তো অলপ দিন দেৰি হৈ গ'লে বেছি প্ৰব্লেম হ'ব পাৰে। সেয়েহে ভাবিছোঁ আজি ডক্টৰক দেখাম, কি হয়, ভাল ৰিপৰ্ট এটা আহিলে হয়। আৰু ভগৱানকে চিন্তা কৰিছোঁ। আমাৰ নিচিনা দুখীয়া মানুহ আৰু যি টি বেমাৰবিলাক হৈ থাকিলে একচুৱেলি ভয়ো লাগে। সেয়েহে মানে ভাবিছোঁ, এতিয়া মোৰ মাতষাৰ গম পাইছে নহয়। মাতষাৰ মানে মোৰ অৰিজিনেল যোনটো মাত হয়, এই মাতষাৰ মানে মোৰ আচলতে এনেকুৱা নহয়, অলপ বেলেগ হয়। যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোকে বাৰু গম পায়। সেয়েহে মানে এতিয়া ডক্টৰৰ ওচৰত দেখাম। মোৰ নিজৰো কি হয় নাজানো। আৰু ভগৱানে মানে গোটেই পৃথিৱীৰ বেমাৰখিনি আনি আমাৰ ঘৰতে দিছেহি। মা গা ভাল নাইকিয়া হ'ল, দেউতা গা ভাল নাইকিয়া হ'ল, আৰু এতিয়া আকৌ লাষ্টত মানে ভগৱানে মোকেই দেখিছে। মই বেছি দৌৰি থাকোঁ, সেইকাৰণে মোকেই দেখিছে। মোৰ মানে এতিয়া একদম ভিতৰৰ পৰা কথা ক'বলৈ অকণমান দিগদাৰ হৈ গৈছে। তথাপিও ভিডিঅ' বনাওঁতে অলপমান বকি থাকিবলগীয়া হয়। কথাখিনি নক'লে আপোনালোকে কেনেকৈ গম পাব, নহয় জানো? সেয়েহে মানে কৈছোঁ। আৰু আচলতে নিজৰ বেমাৰবিলাক ইমান মানুহৰ লগত শ্বেয়াৰ কৰিব নালাগে বাৰু। তথাপিও উপায় নাই, মনটো কিছুমান কথাবিলাক যদি কৈ দিওঁ তেতিয়া ভাল লাগে। আনি এতিয়া গা ধুব লাগিব, খাব লাগিব, চব কৰিব লাগিব। সেয়েহে আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাব শেষলৈকে। আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। এতিয়া অফিচলৈ যাওঁ, দেৰি হৈছে। বাই বাই।